এতিয়া মই আপোনালোকক মোৰ পত্নীয়ে ব্যৱসায় কৰিবৰ কাৰণে লোন লৈছে। লোন কোনে লয়? যাৰ লোন লোৱাৰ কেপাচিটি থাকে তেওঁ লোন লয়। অসম চৰকাৰ বা ভাৰত চৰকাৰৰ এনেকুৱা বহু আঁচনি আছে যি আঁচনিত লোন ল'লে ছাবচিডি দিয়ে। এগ্ৰিকালচাৰ ছেক্টৰত এই ছাবচিডি দিয়াটো মোটামুটি এটা পৰম্পৰা। ফিচাৰী, ভেটেনেৰী, এগ্ৰিকালচাৰ এইবিলাকত ছাবচিডি দিয়ে। যদি আদানীও লোন লয় তেতিয়া ছাবচিডি পাব, আম্বানী লোন ল'লেও ছাবচিডি পাব। এইটো নিয়ম। এতিয়া অসমত বহুত মানুহে ডাঙৰ ডাঙৰ হোটেল বনাইছে। এই যে হোটেল বনাই তেতিয়া আমি 30% কেপিটেল ছাবচিডি দিওঁ। ই যদি অসমৰ আটাইতকৈ ধনী মানুহটোৱে বনায় কি হোটেলৰ ছাবচিডি দিব? এতিয়া আপোনালোকৰ মালিকবিলাকেও যদি হোটেল বনাই অলৰেডি বনাই ছাবচিডি লোৱা ঘটনাও আছে। প্ৰত্যেকে ছাবচিডি পায়। ঠিক তেনেকৈ মোৰ পত্নীয়ে আগতেও লোন লৈছিল। তেতিয়া নেটফ্ৰীৰ পৰা ছাবচিডি পাইছিল। নেটফ্ৰীৰ পৰা ছাবচিডি লৈছে। মোৰ গোটেই অন পেপাৰ্ছ আপোনালোকে টেক্সত গৈ চাই ল'ব। তেওঁ আগতেও লোন লৈ এখন ফাৰ্ম কৰিছে, তাত ছাবচিডি পাইছে। এইবাৰ ডায়েৰীৰ লোন লৈছে। গভৰ্ণমেণ্টৰ এনেকুৱা স্কিম থাকে য'ত লোন ল'লে ছাবচিডি দিয়ে। এতিয়া ছাবচিডি দিছে আৰু এনেকুৱাও নহয় যে মোৰ ফাৰ্মখন নোহোৱাকৈ লৈছোঁ। আজিও যদি চাই আহে মোৰ তাত 60-70টা গীৰ গাই, 60-70গৰাকী গীৰ গাই। আৰু এইবিলাকত ছাবচিডি এইকাৰণে দিয়ে যে গৰুৰ ব্যৱসায়টো বা গাখীৰৰ ব্যৱসায়টো লাভজনক নহয়। আজিৰ তাৰিখত এই ব্যৱসায়বিলাক খুব ভালকৈ কোনো চলাব নোৱাৰে। ইয়াৰ ব্ৰেক ইভেনে নাহে। সেইকাৰণে এই ধৰণৰ ব্যৱসায়বিলাকত গভৰ্ণমেণ্টে ছাবচিডি দিয়ে। আৰু আমি তেওঁ এজন ব্যৱসায় কৰি আছোঁ। আৰু এই ব্যৱসায়টো মই যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া মই মন্ত্ৰীও নাছিলোঁ, আনকি বিধায়কো নাছিলোঁ। বিধায়ক নোহোৱা দিনৰ পৰা কৰা ব্যৱসায় এটা কৰি আছিলোঁ। মোৰ পত্নীয়ে সেই ব্যৱসায়টো চাই, আগতে ময়ো চাইছিলোঁ এই ব্যৱসায়। তেওঁ চাই আছে আৰু সেই চাই থকা ব্যৱসায়টোত এনেকুৱা ধৰণৰ লোন আগে পিছেও লৈ আছে। আৰু গভৰ্ণমেণ্টত এগ্ৰিকালচাৰ, ভেটেনেৰী, ফিচাৰী এইবিলাক ছেক্টৰত আম্বানী লোন ল'লেও ছাবচিডি পাব, আপুনি লোন ল'লেও ছাবচিডি পাব, মই লোন ল'লেও ছাবচিডি পাব। ইয়াত কোনো ধৰণৰ ইৰেগুলাৰিটি বা গণ্ডগোল হোৱা নাই। কোনো 2 নম্বৰী কৰা নাই। ফাৰ্মখন নকৰাকৈ পইচা লোৱা নাই, ফাৰ্ম এখন কৰি পইচা লৈছে। গতিকে ইয়াত আৰু ক'বলগীয়া একো নাই। কিন্তু আপোনালোকে ইণ্টেনশ্যনেলি নিউজটো এতিয়া প্ৰতিদিনে প্ৰায় 40 বাৰমান বজাইছে। এতিয়া মই প্ৰতিদিনক সুধিছোঁ যে আমাৰ GMDৰ CEO আছে, এওঁৰ ওচৰত মোৰ ওচৰত 1000টা তথ্য আছে প্ৰতিদিনৰ মালিকে কিমান ইৰেগুলাৰিটিজ কৰি ঘৰ বনাই ৰাখিছে, বিল্ডিং ল কিমান ভাইলেট কৰিছে। আপুনি বজাব পাৰিব? মই কৈ আছোঁ মোৰ CEO ইয়াত আছে, তেওঁ গোটেই তথ্য দিব আপুনি কিমান বিল্ডিং ইৰেগুলাৰিটিজ, বিল্ডিং ল ভাইলেট কৰি আপোনাৰ মালিকে বনাই ৰাখিছে। দিব নেকি? নিশ্চয় দিম। আপুনি কেৱল বজাব নে নাই? বজাব। CEO साहब और प्रतिदिन का जो है उसका बिल्डिंग का पूरा दीजिए। द्वितीयते আপোনাৰ মালিকে এজন নিসন্তান মানুহ, অভিধানৰ মালিক, সেই নিসন্তান মানুহৰ পুত্ৰ পৰিবাৰ বুলি দেখুৱাই ৰাইজক টুপি পিন্ধাই ঠকাই থকা নাই জানো? আছে নে নাই? বজাবৰ সাহস আছে? আছে বজাবলৈ সাহস। আপোনাৰ মালিকে যাৰ সন্তান পৰিণতি নাতি বুলি কয় সেইজন মানুহে নিসন্তান আছিল। নিসন্তান মানুহৰ নাতিয়ে পৰিণতি ক'ৰ পৰা ওলাল? আজি তেওঁ তেনেকুৱা মিছা কথা কৈ গোটেই অসমখনক ঠকাই থকা নাই? সেইবিলাক নিউজ বজাব সাহস আছে? বজাবলৈতো সাহস নাই। আপোনাৰ চেনেলৰ এজন সম্পাদক, আমিতো পত্নীক কিবা এটা কৰিলে মহিলা মানুহ সহায় কৰাৰ চেষ্টা কৰোঁ। আপোনাৰ চেনেলৰ এজন সম্পাদক পত্নীক মাৰপিট কৰে, কন্যাক মাৰপিট কৰে, ডমেষ্টিক ভাইলেন্স কৰে। নিউজ বজাবলৈ সাহস আছে? এইবিলাক কথা আমাৰ মুখ খুলি নল'ব। মুখ খুলি এইকাৰণে নল'ব, এইবিলাক আপোনালোকৰ NKTVৰ মালিকৰ পাৱাৰত কিমান গণ্ডগোল কৰি আহিছে, কিমান তথ্য আছে, কেছ হৈছে, এনকুৱাৰী হৈছে, সেইবিলাক নিউজ বজাব সাহস আছে? আপোনালোকে নিউজ বজাই সাধাৰণ মানুহে ধুনীয়াকৈ কাম কৰি মোৰ ফাৰ্মত আজিৰ তাৰিখত 60-70গৰাকী এমপ্লয়। গাখীৰৰ ব্যৱসায় কৰি মই পইচা কামাব নোৱাৰোঁ। গাখীৰৰ ব্যৱসায় গাখীৰ মানে এটা দুগ্ধ বিপ্লৱৰ লগত আমি গাখীৰৰ ব্যৱসায়টো সেইকাৰণে কৰোঁ। আজিৰ তাৰিখত গভৰ্ণমেণ্টে গাখীৰ উৎপাদন কৰা প্ৰতিগৰাকী কোঅপাৰেটিভক 5 টকাকৈ আমি পাৰ লিটাৰৰ এগেইনষ্টত ছাবচিডি দিওঁ। কিয় দিওঁ? যে গাখীৰৰ ব্যৱসায়টো লাভজনক নহয়। সেইকাৰণে গভৰ্ণমেণ্টে এনেকুৱা বহু মানুহে যোনে আৰু ইয়াত ছাবচিডিটো এনেই নিদিয়ে, লোন ল'লে ছাবচিডি। আমাৰ পত্নীয়ে লোন লৈছে, এপেক্স বেংকৰ পৰা লোন লৈছে। তাৰ আগতে এপেক্সৰ পৰা লোন লওঁতে নেটফ্ৰীৰ ছাবচিডি পাইছে।